এতিয়ালৈকে 400 ওপৰ বিল্ডিং বনোৱা হেণ্ড অভাৰ হৈছে। 400ৰ ওপৰত কাম হয়, এতিয়া 7-8 জাগাত মোৰ 400ৰ ওপৰত বিল্ডিং আপুনি হেণ্ড অভাৰ দিছো। 1994 পৰা এই কনষ্ট্ৰাকচনৰ কামৰ লগতে জড়িত। আজিলৈকে কোনো কামৰ কমপ্লেইন আহিছে? এতিয়ালৈকে কোনো কমপ্লেইন অহা নাই। সপোনৰ ঘৰ বনাবলৈ সকলোৱে মন মেলে। এমহলীয়া, দুমহলীয়া, তিনিমহলীয়া ঘৰ বনোৱাৰ সপোন সকলোৱে দেখে, কিন্তু কাক দি বনাব, কোনে ধুনীয়াকৈ বনাই দিব পাৰিব, তাতে হয় খেলি মেলি। আজি আপোনালোকক গুৱাহাটী মহানগৰীৰ পৰা দেখুৱাই আছোঁ। এয়া নিৰ্মাণ কৰি থকা হৈছে, চাওক আপোনালোকে, এয়া নিৰ্মাণ কৰি থকা হৈছে ঘৰ। এয়া প্ৰথম মহলা, তাত ঢালাই হৈ গ'ল, আপোনালোকক দেখুৱাই আছোঁ। আৰু কেনেধৰণে নিৰ্মাণ কৰি থকা হৈছে এয়া আপোনালোকে দেখিছে। আৰু চাওক আপোনালোকে ইমান উন্নত পৰিমাণে কোনে নিৰ্মাণ কৰিছে সেয়া আপোনালোকক জনাই আছোঁ। আপোনালোকেও পাৰিব। এনেধৰণৰ ঘৰ বনোৱাটো যদি সামান্য পৰিমাণে ভুল হয়, পৰৱৰ্তী সময়ত সেই ভুলটোৱে আপোনাৰ লক্ষাধিক টকাতকৈ অধিক টকা ব্যয় অপচয় হয়, অপচয় কৰায়। গতিকে এনেধৰণৰ কামত আচলতে খুব সাৱধানৰ সৈতে আৰু পূৰা মেজাৰমেণ্টৰ সৈতে কৰিব লাগে। আৰু যিসকল দক্ষ এইটো লাইনতে কাম কৰি গৈ আছে, সেইসকলেহে বুজি পায় যে ক'ত কেনেধৰণে কি দিলে মালিকৰ টকা ৰাহি হ'ব বা কামটো মজবুত হ'ব। সেইসকল ব্যক্তিয়ে পাৰিব যিসকলে আজিৰ পৰা 20-25 বছৰ ধৰি এয়াই কৰি আছে। হ'ব পাৰে তেওঁ ৰাজমিস্ত্ৰী, হ'ব পাৰে তেওঁ ঠিকাদাৰ। এই কামৰ লগত ৰাজমিস্ত্ৰী এগৰাকীও ভাল কাম জানে, ভুল নোহোৱাকৈ ৰাজমিস্ত্ৰী এগৰাকীও কাম কৰি দিব। এয়া তেওঁলোকে কাম কৰি আছে, এই বিল্ডিং নিৰ্মাণ তেওঁলোকে কৰি আছে। গতিকে মই যিগৰাকী সাইফুল কনষ্ট্ৰাকশ্যনৰ সহায়ত এই কাম হৈ আছে, সেই কনষ্ট্ৰাকশ্যনৰ যিগৰাকী মূল ব্যক্তি, মূল স্বত্বাধিকাৰী, তেওঁক মই কেমেৰাৰ সন্মুখত আনিম, যাৰ নেতৃত্বত হৈ আছে, যোনে এই ঠিকা লাভ কৰি পেলাই কাম আৰম্ভ কৰিছে। সেইগৰাকী হৈছে এগৰাকী দাদা, সাইফুল কনষ্ট্ৰাকশ্যনৰ মূল স্বত্বাধিকাৰী সাইফুল ইছলাম। আচ্ছা, আপুনি কিমান বছৰ ধৰি কৰি আছে? এইটো নালাগে লগাবলৈ, মই হাতত। কিমান বছৰ ধৰি কৰি আছে? 1994 পৰা এই কনষ্ট্ৰাকচনৰ কামৰ লগতে জড়িত। আজিলৈকে কোনো কামৰ কমপ্লেইন আহিছে? এতিয়ালৈকে মোৰ যিমান কাম কৰি আছো, মালিকৰ লগত মোৰ ভাল এটা ৰিষ্টা থাকে। কাম শেষ হোৱাৰ পিছত কোনো এনেকুৱা কামৰ আজিলৈকে একো প্ৰব্লেম, অসুবিধা অহা নাই। এই যে বিল্ডিংসমূহ বনাই আছে, কোনো কমপ্লেইন অহা নাই? এতিয়ালৈকে কোনো কমপ্লেইন অহা নাই। আমাৰ মিস্ত্ৰীও থাকে 20 বছৰ পুৰণা, 15 বছৰ পুৰণা ভাল মিস্ত্ৰী, এনেকুৱা লগাই কামকেইটা কৰাও। আৰু এটা ঘৰ বনালে মালিকৰ ভালেমান এটা পইচা যায়, তো বহুত মেনেজ কৰি কাম এটা ঘৰ এটা বনাই লোন চোন লৈ পেলাই এই ঘৰখনৰ ওপৰত বহুত কেইটা সপোন জড়িত হৈ থাকে। তো যিজন মালিকে বনায় তাৰ নিজৰ কাৰণে নবনায়, তাৰ ল'ৰা ছোৱালীৰ ফিউচাৰৰ কাৰণে ঘৰখন বনায়। তো কোৱালিটি কেইটা ভাল হ'ব লাগে, ভাল মেটেৰিয়েল দি, ভাল মিস্ত্ৰীৰ দ্বাৰাই ভালকে কাম কৰালে নিশ্চয় কাম ভাল হ'ব। আচ্ছা, আপুনি কিমানটা কাম হেণ্ড অভাৰ দিছে? এতিয়ালৈকে 400 ওপৰ বিল্ডিং বনোৱা হেণ্ড অভাৰ হৈছে। 400ৰ ওপৰত কাম? হয়, এতিয়া 7-8 জাগাত মোৰ 400ৰ ওপৰত বিল্ডিং আপুনি হেণ্ড অভাৰ দিছে? সাইফুল কনষ্ট্ৰাকশ্যন অন কেমেৰাত কৈ আছে 400ৰ ওপৰত বিল্ডিং হেণ্ড অভাৰ দিছে। আজিলৈকে কোনো এখন বিল্ডিঙৰ পৰা কমপ্লেইন অহা নাই। আৰু এতিয়াও 7-8 জাগাত আমাৰ কাম হৈ আছে। এতিয়াও 7-8 জাগাত কাম হৈ আছে? 7-8টা মান কাম কৰি আছো। আচ্ছা, আমি কাম বেছি নলওঁ, যিমানখিনিলৈকে মই নিজৰ দেখভালত কামখিনি কৰাব পাৰো ইমানখিনিয়ে লওঁ। কথাটো আপোনালোকে বুজি পাইছে, কাম বেছি নলয়, বেছি 10 বা 15 জাগা, 15 জাগাত তাতকৈ বেছি নলয়। মই নিজে যিমানখিনি গাইড কৰিব পাৰো, মেনেজ কৰিব পাৰো, ইমানখিনি লওঁ। আৰু কামৰ কোৱালিটি আৰু ফিনিচিং খুব ভালকে ধ্যান দিওঁ এইকেইটা। আচ্ছা, এতিয়ালৈকে কোনো মোৰ কামৰ কোনো ভেজাল এনেকুৱা অহা নাই। সাইফুল কনষ্ট্ৰাকশ্যনৰ লগত ইঞ্জিনিয়াৰো আছে? হয়, মোৰ আৰ্কিটেক্ট ইঞ্জিনিয়াৰ আছে, চিভিল ইঞ্জিনিয়াৰ আছে। যদি কোনোবা মালিকে ভাবে যে সিহঁতৰ নিজৰ ইঞ্জিনিয়াৰৰ দ্বাৰা চেক কৰাব বা ড্ৰয়িং বনাই দিব বা টাইমে টাইমে আহি পেলাই চাই যাব, মোৰ কাৰণে আৰু হেল্প হয়, সহযোগ কৰি দিলে ভাল হয়। কিন্তু তাৰপিছতো মোৰ নিজৰ ইঞ্জিনিয়াৰ আছে আৰু গাইড টাইমে টাইমে আহি চাই। ময়ো মেইন কামকেইটা মই নিজৰ চকুৰ ওচৰতে কৰিব। ভালদৰে ধুনীয়াকে কৰিলে টকাও কম খৰচ হয়। হয়, নিশ্চয়। এটা ভুল হলে কিন্তু 2-3 লাখ টকা এক্সট্ৰা অপচয় হৈ যায়। কাম কৰা সময়ত ধৰক অকণমান 19-20 যদিও হৈ যায়, এইখিনি লগে লগে আমাৰ মিস্ত্ৰীয়ে সলভ কৰি লৈ যায়। কিন্তু পিছলৈ যদি ধৰা পৰে, এটা কাম
100%ৰ 2-19-20 অলপ চলপ হ'বও পাৰে কাম এটা কৰাৰ সময়ত, কিন্তু সেইখিনি আমি লগে লগে আৰু সলভ কৰি লৈ যাওঁ যাতে ফিউচাৰত যাতে কোনো অসুবিধা নহয় বিল্ডিং এটাত। এইখিনি বস্তু আমি ভালকে ধ্যান ৰাখোঁ। তো এয়া আমাৰ কাম। এইটো মানে আমাৰ কাম এটা কৰাওঁতে বিল্ডিং হয়। ফাৰ্ষ্ট চেলেপ হৈ গৈছে, এতিয়া গ্ৰাউণ্ড ফ্লোৰ চেলেপ হৈছে। ফাৰ্ষ্ট চেলেপৰ কাৰণে আমাৰ তৈয়াৰী হৈ আছে, 7-10 দিনৰ ভিতৰত সেইখিনি হৈ যাব। মানে আপুনি এই বস্তুটো নিশ্চিত দিছে যে যিসকলে কাম জানে সেইসকল হৈছে মিস্ত্ৰী, 10-15 বছৰৰ অভিজ্ঞতা সম্পন্ন মিস্ত্ৰী হ'ব লাগিব, তেতিয়া আৰু ঠিকাদাৰজনৰো অভিজ্ঞতা 20-25 বছৰ হ'ব লাগিব, তেতিয়াহে কামৰ কোৱালিটি ভাল দিব পাৰিব। তেতিয়া কামৰ কোৱালিটি ভাল দিব। সৰু সৰু ল'ৰা দি পেলাই যে কাম কৰা কি কাম কৰিব, তো কমচে কম 10-15 বছৰ পুৰণা হ'ব লাগিব মিস্ত্ৰী। তেতিয়া আপোনাৰ কামৰ বিষয়ে এটা ঘৰ বনালে 50-60 লাখ টকা বাজেট আহি যায়। তো এই 50-60 লাখ টকাটো সম্পূৰ্ণ বস্তু তাৰ ঠিকাদাৰৰ ওপৰত এই ৰিস্ক জিম্মাবাৰীটো থাকে। সেই মানুহজন এবাৰত নাযায়, লাহে 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 যায়, কিন্তু সেই বস্তুটো আপোনাৰ কোনোবা ঠিকাদাৰে যিজন সেই বুজি পাব লাগিব যে এটা মালিকৰ কিমান কষ্টৰ পইচা লগাই ঘৰখন বনাই আছে। কামখিনি কৰা সময়ত খুব চিৰিয়াছ থাকি পেলাই কামখিনি যাতে মালিকক বুজি কৰি দিয়ে, তো নিশ্চয় কাম ভাল হ'ব, তাত কোনো ভেজাল নাই। আপুনি এগ্ৰিমেণ্ট কৰি লয়? হয় হয়, নিশ্চয় এগ্ৰিমেণ্ট কৰোঁ। বিনা এগ্ৰিমেণ্টতো মুখৰ কথা আমিও পাহৰি যাব পাৰোঁ বা মালিকেও পাহৰি যাব পাৰে। তো এইখিনি এটা জবান চুক্তি হৈ থাকে, এইটো কাৰণে মালিকৰ কাৰণেও ভাল, আমাৰ কাৰণেও ভাল। পিছততো এনেকা নহয় যে আপোনাক ফোন কৰি নাপাব, নাই নাই, আমাক কাম আৰম্ভ কৰি পেলাই বিপদত পেলাই দিব গৰাকী? নাই নাই, ডাইৰেক্ট মোক যিকোনো টাইমত ফোন কৰিলে পায়, আৰু মই গোটেইখিনি বস্তু ময়ে মেনেজ কৰোঁ, মোৰ ওপৰতে থাকে। যেতিয়া ফোন কৰে পাই যায়। কেতিয়াবা আধা ঘণ্টা 1 ঘণ্টা পিছত কিবা কামত ব্যস্ত থাকিলে মই পিছত ফোনটো ৰিটাৰ্ণ কৰোঁ। আচ্ছা, আপোনাৰ হেড মিস্ত্ৰী ইয়াতে আছে? আপুনি আহিব, আপোনাক মাতি দি আছোঁ। সন্মুখত অন কেমেৰাত সকলো কথা আপোনালোকক স্পষ্টকৈ বুজাই দি আছোঁ যে আচলতে সামান্য পৰিমাণ ভুল যদি হয়, লগে লগে সেই ভুলটো ধৰা পৰিলে ভাল কথা। পিছলৈ যদি ঘৰ সম্পূৰ্ণ হোৱাৰ পিছত যদি ভুলটো ধৰা পৰে, তেতিয়া কিন্তু 3-4 লাখ 5 লাখ টকালৈকে আকৌ এক্সট্ৰা অপচয় হৈ যায়। আপুনি মিস্ত্ৰী? আপোনাৰ শুভ নাম? মোৰ নামটো হৈছে উময় দত্ত। কিমান বছৰ হ'ল? মই 40 বছৰমান হৈ আছে। আচ্ছা, 40 বছৰ মিস্ত্ৰী কাম কৰোঁ। 40 বছৰৰ অভিজ্ঞতাৰে বিল্ডিং বনাই আছে, বিল্ডিং নিৰ্মাণ কৰি আছে, আৰু চাইফুল কনষ্ট্ৰাকশ্যনৰ হাতত আছে 40 বছৰৰ অভিজ্ঞতা সম্পন্ন ৰাজমিস্ত্ৰী। না? আচ্ছা, আপুনি কিমানটা ঘৰ তেওঁৰ আণ্ডাৰতে কৰি আছে? চাইফুল কনষ্ট্ৰাকশ্যনৰ আণ্ডাৰতে? তাৰ আণ্ডাৰতে কৰি আছোঁ। আচ্ছা, আগত বেলেগত কৰিছিলে? না, আগৰ পৰাই ঠিকাদাৰ আণ্ডাৰতে কৰি আছোঁ। ঠিকাদাৰ তেওঁৰ আণ্ডাৰতে কৰি আছে? কিমানটা ঘৰ আপুনি দিছে? আমাৰ আণ্ডাৰতে কমচে কম 150 মান ঘৰ বনাইছোঁ। আপুনি এই চাইফুল কনষ্ট্ৰাকশ্যনৰ আণ্ডাৰত 150 ঘৰ আপুনি হেণ্ডঅভাৰ দিছে? হেণ্ডঅভাৰ দিছোঁ। মিস্ত্ৰীৰ ভাষ্য আছে, চাইফুল কনষ্ট্ৰাকশ্যনে কৈ আছে 400 ঘৰ, মানে অকল তেওঁই নহয় মিস্ত্ৰী, আৰু ছাইড চলি আছে, সকলো ছাইডত মিস্ত্ৰী আছে। গতিকে মিলাই আপুনি চাওক যে চাইফুল কনষ্ট্ৰাকশ্যনৰ 400 ঘৰ হেণ্ডঅভাৰ হৈছে নে নাই। প্ৰমাণ আপোনালোকক দেখুৱাই দিছোঁ। গতিকে কম খৰচত উপযুক্ত ব্যয়ত যদি আপুনি ঘৰ বনাব বিচাৰে, আপোনালোকে যোগাযোগ কৰক চাইফুল কনষ্ট্ৰাকশ্যনৰ সৈতে, য'ত আপোনালোকৰ মানে কম খৰচত সুন্দৰকৈ পিছলৈ যাতে কমপ্লেইন দিব লগা নহয়, তেনেকুৱাকৈ একদম পৰিপাটিকৈ আপোনাক বিল্ডিং ধুনীয়াকৈ বনাই দিব। আপোনালোকে স্ক্ৰীণত দেখি আছে, এইসমূহ ঘৰ চাইফুল কনষ্ট্ৰাকশ্যনে হেণ্ডঅভাৰ দিছে। আপোনালোকক দেখুৱাই আছোঁ মই, যাতে আপোনালোকে চাব পাৰে যে চাইফুল কনষ্ট্ৰাকশ্যনৰ কামৰ নমুনা কেনেকুৱা, সেয়া আপোনালোকে যাতে জানিব পাৰে, তাৰ কাৰণে মই দেখুৱাই আছোঁ। চাওক আপোনালোকে, এইসমূহ ঘৰ চাইফুল কনষ্ট্ৰাকশ্যনে হেণ্ডঅভাৰ দিছে, আৰু বহুত আছে তেওঁ সংৰক্ষিত কৰি ৰখা নাই, বহুত কাম এনেকুৱা আছে। আৰু আমি ছাইডত গৈ গৈ আপোনালোকক দেখুৱাম যে চাইফুল কনষ্ট্ৰাকশ্যনৰ কাম ক'ত ক'ত চলি আছে, আৰু কেনেকুৱা ধৰণে তেওঁলোকে কাম সম্পূৰ্ণ কৰিছে, কেনেকুৱা কাম তেওঁলোকে হেণ্ডঅভাৰ দিছে।